মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য সৈনিকাৰ তৃতীয়টো পাঠ প্ৰশস্তিৰ এতিয়া আমি তৃতীয়টো ভাগলৈ আহিছো য'ত আমাৰ পৰৱৰ্তী কিটা প্ৰশ্ন উত্তৰ বাকি ৰৈছিল ইয়াৰ আগতে আলোচনা কৰিবলৈ সেই কিটা বিষয় আমি ইয়াত আলোচনা কৰিম ইতিমধ্যে পাঠটো আমি পঢ়িলো আৰু দ্বিতীয় ভাগত আমি পাঠটোৰ প্ৰথম পৰ্যায়ত থকা প্ৰশ্ন কিটা আমি উত্তৰো কৰিলো বা আলোচনা কৰিলো এতিয়া আমি যি কিটা ৰৈ গৈছে অৱশিষ্ট যিকিটা প্ৰশ্ন উত্তৰ আছে সেইকিটা আলোচনা আগবঢ়াম এতিয়া আমি পোনপটীয়াকৈ প্ৰশ্নটোলৈ আহো এৰ চাবা উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী এনেদৰে কবিতাটোত এটা ফাঁকি আছে ইয়াত সুধিছে যে কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা আমি এনেকে ধৰণে যদি লিখিব লাগে প্ৰথমতে আমি কোন কবিতাৰ পৰা লৈছে সেই কথাখিনি কোৱাটো প্ৰয়োজন আমি ক'ব লাগিব যে উক্ত কবিতা ফাঁকি ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি নামৰ কবিতাটোৰ পৰা লোৱা হৈছে প্ৰশস্তি কবিতাটোত কবিয়ে ৰাতিপুৱাৰ এক মনোমোহা বৰ্ণনা দিছে তাৰপিছত আমি লিখিম যে ৰাতিপুৱাৰ এটা বৰ্ণনা এই কবিতাটোত দিয়া হৈছে কিয় কৈছে সেই কথা আমি আহিম যে নিশাৰ অৱসান ঘটাই পূব দিশত হেঙুলীয়া ভাৰে সূৰ্য দেৱতাৰে উকি মৰাৰ লগে লগে গোটেই প্ৰকৃতি জগতৰে এক অপৰূপ ৰূপৰ সৌন্দৰ্যৰ সৃষ্টি হৈছে কৈছে কি যে পুৱাৰ পূব দিশত হেঙুলীয়া ভাৰে সূৰ্যদেৱাই যে ভুমুকি মাৰিছে তাৰ লগে লগে সৌদিক ধুনীয়া হৈ পৰিছে আৰু কবিৰ দৃষ্টিত এই জগতখনেই যেতিয়া আনন্দ সন্ধানী আলোক সন্ধানী তেনে ক্ষেত্ৰত অমৃতৰ সন্তান মানুহে জীৱশ্ৰেষ্ঠ হৈও কিয় পোহৰৰ সন্ধান কৰা নাই কৈছে জগতখনেই যেতিয়া আনন্দ সন্ধানী জগতখনে যেতিয়া আলোক সন্ধানী তেনেহলে আমি অমৃতৰ পুত্ৰ হয় মানৱক কৈছে যে অমৃতৰ পুত্ৰ হয় কিয় পোহৰৰ সন্ধান তোমালোকে কৰা নাই সেয়া প্ৰকৃতিৰ কবিতাৰ বাবে এক প্ৰশ্ন হৈ দেখা দিছে প্ৰকৃতিৰ সন্মুখীন সোধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্বকে যেন দেখিবলৈ পাইছে বা অনুভৱ কৰিছে সেয়ে কবিয়ে মানুহক ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ বুলি সম্বোধন কৰিছে কৈছে মানুহকে কৈছে যে ঋত্বিক ধ্যানী বুলি কবিয়ে কৈছে যে মানুহক কৈছে হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ কৈছে যে তোমালোকে এলাহৰ নিহালিখন এৰা অৰ্থাৎ এলাহত তোমালোকে শুই থাকিবলৈ বাদ দিয়া এলাহ ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিবলৈ তোমালোকে ওলাই আহা এই আহ্বানটোৱে কবিয়ে কৰিছে আমি এনেদৰে লিখিব পাৰো সেয়ে কবিয়ে মানুহক ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ বুলি সম্বোধন কৰি এলাহ ত্যাগ কৰিবলৈ আহ্বান জনাইছে এইটোৱেই এই প্ৰশ্নটোৰ উত্তৰ ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ পৰৱৰ্তী প্ৰশ্নটোত কৈছে ব্যাখ্যা কৰিবলৈ কৈছে যে উঠে তৰু শিৰে শিৰে বনবিহংগৰ চন্দ্ৰভৰা সুমধুৰ তান জলস্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান এইখিনি কথাকেই আমি কবিতাটো মূল ভাৱটো এইখিনি কথাকে আমি বহলাই বেছিভাগ কথা এইখিনিৰ পৰা লিখিছো যে তৰু শিৰে শিৰে বনবিহংগৰ যেসকে সুমধুৰ টান যে চৰাই চিৰিকটিয়ে যেনেদৰে গান গাইছে যেনেদৰে ঈশ্বৰৰ আৰাধনা কৰিছে জল স্থল মাটি পানী আকাশ সকলোতে কি হৈছে দেৱতাৰে আচলতে মহা অভিযান চলিছে এই সৌন্দৰ্যৰ আঁৰত দেৱতাই সোমাইছে এতিয়া আমি প্ৰশ্নটো যদি উত্তৰ কৰিবলগীয়া হয় প্ৰথমতে ব্যাখ্যা কৰা আছে নহয় গতিকে আমি ব্যাখ্যা কৰিবলৈ হলে প্ৰসংগ আৰু সংগতি আমি দৰ্শাবই লাগিব প্ৰসংগ হল কি হল যে ক'ৰ পৰা অনা হৈছে যে এই উক্ত কবিতা ফাঁকি কবিৰ বিহগী কবি ৰঘুনাথ চৌধুৰীৰ ৰচিত প্ৰশস্তি নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে আমি এনেকৈ লিখিছে সেইখিনি কথা ইয়াত লিখি ল'ব লাগিব যে এনেদৰে উদ্ধৃত কৰা হৈছে আৰু উক্ত কবিতা ফাঁকিত কি কৈছে যে সৌন্দৰ্যৰ আঁৰতে যে নেদেখাজনৰ অস্তিত্ব লুকাই আছে সেই কথা কবিয়ে এই কবিতা ফাঁকিৰ মাজেৰে প্ৰকাশ কৰিছে তাৰপিছত আমি এইখিনি এনেকৈ লিখিম কালি ৰাত্ৰি আন্ধাৰ অন্তত পুৱাৰ ৰাঙলী সূৰ্যে ভুমুকি মৰাৰ লগে লগে দহু দিশ উজ্জ্বল হৈ পৰে আকাশে বতাহে গছে বনে প্ৰকৃতি সকলোতে ন সাজেৰে সজ্জিত হৈ উঠিছে আকাশ বতাহ জল স্থল সকলোখিনি ন সাজেৰে সজ্জিত হৈছে সদ্যস্নাতা হৈ পৰিছে তাৰপিছত কি কৰিছে প্ৰকৃতিৰ চৰাই চিৰিকটি গছ লতিকা ফুল ফলবোৰৰ মন আনন্দেৰে ভৰি পৰিছে প্ৰকৃতিৰ থকা সকলো উপাদানৰে মন আনন্দত ভৰি পৰিছে কাৰণ অন্ধকাৰৰ শেষ হৈছে কাল ৰাত্ৰিৰ শেষ হৈছে চৰাই চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰি মুক্তিৰ সেন্দুৰীয়া পথৰ অভিযানহে চলাইছে সকলোৱে যেন এতিয়া কি কৰিছে মুক্তিৰ সেন্দুৰীয়া পথৰ যেন সন্ধান চলাইছে সেই কথাটো কৈছে তেনে পবিত্ৰ আৰু মহান ক্ষণত ভক্তসকলক অৰ্থাৎ মানুহকো সুন্দৰৰ ৰূপ অধ্যয়ন কৰিবলৈ কবিয়ে আহ্বান জনাইছে কবিয়ে কৈছে যে তোমালোকে এলাহ ত্যাগ কৰা নিদ্ৰা ত্যাগ কৰা আৰু এই অমৃত সন্তান তোমালোকে সৌন্দৰ্যৰ মাজত সুন্দৰৰ ৰূপ ধ্যান কৰাৰ মাজত তোমালোকক ভগৱানকো অনুভৱ কৰিবলৈ লোৱা সেই আহ্বানটো কবিয়ে জনাইছে এনেদৰে কৰিলে হ'ব যে সৌন্দৰ্যৰ মাজত
নেদেখাজনৰ অস্তিত্ব অনুভৱ কৰিছে আৰু সেইবাবেই মানুহকো সেই সুন্দৰৰ আৰাধনা কৰিবলৈ কবিয়ে আহ্বান জনাইছে এই প্ৰশ্নটোৰ উত্তৰ এনেদৰে লিখিলেই যথেষ্ট এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ এইটো ব্যাখ্যা কৰিব লাগে কৈছে কৰিদীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হল মহাকাল ৰাত্ৰি উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পদযাত্ৰী কৈছে কৰিদীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হল মহাকাল ৰাত্ৰি উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পদযাত্ৰী উক্ত কবিতা ফাঁকি আকৌ একেধৰণে লিখিব লাগিব বিহগী কবি ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত প্ৰশস্তি নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে উক্ত কবিতা ফাঁকিত কবিয়ে মানৱক অমৃত সন্তান মানৱক অমৃতৰ পুত্ৰ মানৱক মুক্তিৰ পথ লবলৈ বা মুক্তিৰ পথ সন্ধান কৰিবলৈ আহ্বান জনাইছে তাৰপিছত আমি এনেদৰে লিখিম যে কবিয়ে উক্ত কাব্যাংশৰ জৰিয়তে কালৰাত্ৰিৰ অন্ধকাৰ নাশ কৰি পুৱাৰ সূৰুজে কঢ়িয়াই অনা সুন্দৰতাৰ অভিযানত অমৃতৰ সন্তান মানুহক জড়িত কৰিবলৈ প্ৰয়াস কৰিছে এইদৰে কবিয়ে কি কৰিছে যে পুৱা হৈছে পুৱাৰ সূৰুজে কঢ়িয়াই আনিছে হেঙুলীয়া আভা তাৰ লগত সৌন্দৰ্যৰো বাৰ্তা লৈ আহিছে সেই সৌন্দৰ্যৰ মাজত প্ৰকৃতি মানে অমৃতৰ সন্তান মানুহক জড়িত কৰিবলৈ কবিয়ে প্ৰয়াস কৰিছে নিশা মানে আন্ধাৰ যেতিয়া ৰাতি হয় তাৰ মানে আন্ধাৰ ৰাতি মানে তমসা অন্ধকাৰ আৰু এই আন্ধাৰেই হ'ল প্ৰতীকী অৰ্থত নানা দুখ যন্ত্ৰণাৰ ভৰাক্ষণ এইটো এটা প্ৰতীকী অৰ্থত কোৱা হৈছে যে কয় যে কৰিদীৰ্ণ বিদীৰ্ণ কৈছে নহয় এইখিনি চাবা কৰিদীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত শেষ হ'ল মহাকাল ৰাতি কাল ৰাতি মানে কি বেয়া সময় ক'লা সময় সেইটো অন্ধকাৰৰ সময় বুলি ক'ব পাৰি যে ৰাতিটো সেইদৰে বুজাইছে যে দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ যদি যত ভঙা চিঙা ভাঙি চিঙি গৈছে পুঞ্জীভূত ক্লেদ পুঞ্জীভূত মানে জমা হৈ থকা সঞ্চিত যি ক্লেদ মানে হৈছে আচলতে বোকা হয় কিন্তু ইয়াত কৈছে মানুহৰ দুখ যন্ত্ৰণা এই সকলোবোৰ ভাঙিছে এই সকলোবোৰ শেষ কৰি সেই সকলোবোৰৰ অৱসান ঘটাই শেষ হ'ল মহাকাল ৰাত্ৰি সেই কাল ৰাত্ৰি অৱসান ঘটিছে সেই কাল ৰাত্ৰি শেষ যৱনিকা পৰিছে সেই কাল ৰাত্ৰি শেষ হোৱা মানে ইয়াত কৈছে যে প্ৰতীকী অৰ্থত নানা দুখ যন্ত্ৰণাৰ ভৰা ক্ষণ কাল ৰাত্ৰি মানে দুখ যন্ত্ৰণাই ভৰা ক্ষণ আৰু এনে কাল ৰাত্ৰিক অন্ধকাৰৰ অৱসান ঘটাই পুৱা আকাশত হেঙুলীয়া ভাৰে সূৰ্য দেৱতাই ভুমুকি মৰাৰ লগে লগে গোটেই প্ৰকৃতিৰ জগতত আনন্দৰ আলোড়ন উঠিছে আৰু সেই আনন্দৰ মাজত সৌন্দৰ্যৰ মাজত পক্ষী চৰাই চিৰিকটি এই সকলো ফল ফুল সকলোৱে যেন সুন্দৰৰ আৰাধনা কৰিছে ইয়াত এক অপৰূপ ৰূপ সৌন্দৰ্যৰ সৃষ্টি হয় সূৰ্য দেৱতাই ভুমুকি মৰাৰ লগে লগে গোটেই প্ৰকৃতিৰ জগততে এক অপৰূপ ৰূপ সৌন্দৰ্যৰ সৃষ্টি হয় এইখিনি কথা কৈছে কবিৰ দৃষ্টিত এই জগতখনেই যেতিয়া আনন্দ সন্ধানী আলোক সন্ধানী তেনে ক্ষেত্ৰত অমৃতৰ সন্তান মানুহে জীৱশ্ৰেষ্ঠ হৈও কিয় পোহৰৰ সন্ধান কৰিব বিচৰা নাই কবিৰ মনত এটা প্ৰশ্ন তোমালোকে কিয় কৰিব খোজা নাই আৰু প্ৰকৃতিৰ সন্মুখীনী সোধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে সেয়েহে কবিয়ে মানুহক কি কৈছে ঋত্বিক ধ্যানী পুৰুষ অমৃতৰ পুত্ৰ বুলি সম্বোধন কৰি এলাহ ত্যাগ কৰিবলৈ আহ্বান জনাইছে আৰু সুন্দৰৰ আৰাধনা কৰিবলৈ জনাইছে খিনি লিখিব পাৰিবা নহয় মোৰ দৃঢ় বিশ্বাস তোমালোকে এই প্ৰশ্নটো উত্তৰ কৰিবলৈ তোমালোকৰ সমস্যা নহব এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ এইটো এটা ব্যাখ্যা কৰাই মোহন কিশক বেনু অনাহত ছন্দে গায় মহামহিমৰ গান মোহতন্দ্ৰালস তেজি উঠা ভক্ত বৃন্দ সুন্দৰৰ কৰাৰ উপধ্যান যে মোহন কিশক বেনু অনাহত ছন্দে গায় কাৰ মহামহিমৰে গান গায় যে ঈশ্বৰৰ গান গায় নেদেখাজনৰে গান গায় আৰু সেয়েহে মোহৰ যিবোৰ তন্দ্ৰা এলাহৰ যিটো তন্দ্ৰা মোহ এইবোৰৰ যি প্ৰাণতন্দ্ৰা এইবোৰে যি নিদ্ৰাত্মক জগাই ৰাখিছে খুৱাই ৰাখিছে সেইটো তেজি মানে ত্যাগ কৰি উঠা ভক্তবৃন্দ সেই ভক্তবৃন্দক উঠা আৰু সুন্দৰৰ ৰূপত ধ্যান কৰা সেই একেখিনি কথাকে মই অলপ আগতে যিখিনি কথা কৈছিলো সেইখিনি কথা ইয়াতে তোমালোকে লিখিব পাৰিবা কেৱল ব্যাখ্যা কৰিলে প্ৰসংগ সংগতি দৰ্শোৱাটো খুব প্ৰয়োজনীয় তোমাক প্ৰসংগ সংগতি দৰ্শাই দিবা যদিও প্ৰশ্নটোত লিখা নাথাকে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা তোমালোকে কিন্তু প্ৰসংগ সংগতি দৰ্শাই দিলে প্ৰশ্নটোৰ উত্তৰটো পঢ়িবলৈ ভাল লগা হয় আৰু হয়তো তাত নম্বৰো তোমালোকে বেছিকৈ পাবা প্ৰসংগটো হ'লে এইটোৱে যে উক্ত কবিতা ফাঁকি বিহগী কবি ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত প্ৰশস্তি নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে উদ্ধৃত কবিতাংশৰ জৰিয়তে উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে পুৱাৰ হেঙুলী সূৰুজৰ আভাই বিনন্দীয়া প্ৰকৃতিৰ অপৰূপ ৰূপ প্ৰাবল্য জগাই তুলি কিদৰে সমগ্ৰ বিশ্বকে পুলকিত কৰি তুলিছে তাকে বুজাবলৈ প্ৰয়াস কৰি মানুহক সুন্দৰৰ সন্ধান কৰিবলৈ আহ্বান জনাইছে বাক্যটো পঢ়ি শুনি ভাল লাগিছে নহয় আকৌ কৈছো শুনা
যে উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে পুৱাৰ হেঙুলি সূৰ্যৰ আভাই বিনন্দিয়া প্ৰকৃতিৰ অপৰূপ ৰূপ লাৱণ্য জগাই তুলি কিদৰে সমগ্ৰ বিশ্বকে পুলকিত কৰি তুলিছে তাকে বুজাবলৈ প্ৰয়াস কৰি মানুহক সুন্দৰৰ সন্ধান কৰিবলৈ আহ্বান জনাইছে তোমালোকে ইমান দীঘলকে লিখিবলৈ অসুবিধা পালে এই কথাখিনি মূল কথাখিনি লিখিলেই হ'ল যে পুৱাৰ সূৰ্যই যেতিয়া সকলোখিনি দকুদি সুন্দৰ কৰি তোলে সৌন্দৰ্যৰ আলোড়ন বা আনন্দৰ আলোড়ন ঘটে আৰু সকলোৱে সেই আনন্দৰ মাজত সৌন্দৰ্যৰ জয়গান গায় আৰু ঠিক তাকে কৈ মৃত্যিক ধ্যানী পুৰুষ অমৃতৰ সন্তান মানুহকো ঠিক তেনেদৰে ইয়াৰ সেই আলোক সন্ধানৰ পথত যাবলৈ এলাহৰ নিদ্ৰা ত্যাগ কৰিবলৈ কৈছে তাৰপিছত দেখিবা যে পুৱাৰ পূবাকাশত হেঙুলি আভাৰে সূৰ্য দেৱতাই ভুমুকি মৰাৰ লগে লগে গোটেই প্ৰকৃতি জগততে সৃষ্টি হোৱা অপৰূপ সৌন্দৰ্যত গছ লতা চৰাই চিৰিকটিৰ উপৰি জল স্থল বা থলো লিখিব পৰা আকাশত সুন্দৰতাৰ আলোড়ন উঠিছে ইয়াৰ পিছৰ কথাখিনি হৈছে যে কৃষক বেনুৱেও বতাহত আনন্দতে নিজে নিজে সুৰ তুলি মহামহিম অৰ্থাৎ সৃষ্টিকৰ্তাৰ গান গাইছে গাই মহামহিমৰ গান গাইছে নহয় অৰ্থাৎ সৃষ্টিকৰ্তা বা ভগৱানৰে গান গাইছে বুলি ক'ব পাৰি প্ৰকৃতিৰ সন্মুখীনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে সেয়েহে কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ এই কবিতা ফাঁকিৰ জৰিয়তেই আহ্বান জনাইছে এটোৱে এই কবিতা ফাঁকিৰ ব্যাখ্যা আৰু এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ মানে ভাষা বিষয় অৰ্থ লিখা কিখলয় আমি কিখলয় পাইছো নহয় কিখলয় কি আছিল কুহিপাত কুহ বা গজালি চিত্তহাৰী চিত্তহৰণ কৰা মানে হিয়াক আমাক আমাৰ হিয়াক আনন্দ দিয়া বা অৰ্থাৎ আমাক মোহিত কৰা অন্তৰিক্ষ আকাশ আৰু আচলতে আকাশ বুলি কয় যে স্বৰ্গ পৃথিৱী আৰু বা স্বৰ্গৰ মাজৰ ঠাইখিনি সেইটোৱে অন্তৰিক্ষ বুলি বুজাইছে তন্দ্ৰালোক মানে নিদ্ৰাৰত ঠিক আছে এয়া চোৱা কিখলয় কুহিপাত বুলি দিছে তোমালোকে কুঁহ দিব পাৰা গজালিও দিব পাৰা চিত্তহাৰী মন প্ৰাণ হৰিণীয়া চিত হৰিণীয়া বুলি কয় যে অন্তৰিক্ষ আকাশ যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায় পৃথিৱী আৰু সূৰ্যৰ মাজত যিখিনি আছে সেইটোৱে এই অন্তৰিক্ষ বুলি কোৱা হৈছে তাৰপিছত তন্দ্ৰালোক মানে শ্ৰান্ত ক্লান্ত টোপনি যোৱা অৱস্থা বা নিদ্ৰাৰত অৱস্থা বুলি ক'লেও যথেষ্ট এইদৰে তোমালোকে লিখিব পাৰা আৰু ইয়াৰ আৰু কেইটামান বাক্য ৰচনা কেইটামান আছে বাক্য ৰচনা কেইটা আমি কৰোঁ কিন্তু এইখিনিতে চাবা বাক্য ৰচনা মই ইয়াত বাক্য ৰচনা তোমালোকক কেইটামান উদাহৰণহে দিছোঁ তোমালোকে যদি ইয়াতকৈ সহজ বিচাৰি পোৱা তেনেহ'লে লিখিলেও হ'ব তোমালোকে এইটো কথা মনত ৰাখিবা যে কিছুমান শব্দ বাক্য ৰচনা তোমাৰ মনৰ মাজত থকা উচিত আৰু সেই বাক্য ৰচনাবোৰ পৰীক্ষা হলত যাতে নতুনকৈ ভাবি পেলাই লিখিবলগীয়া নহয় কাৰণ পৰীক্ষা হলত যেতিয়া তোমাৰ বাক্য ৰচনা কৰিবলৈ আহিব নতুনকৈ যদি তুমি ভাবি ভাবি লিখিবলগীয়া হ'ব তেনেহ'লে তোমাৰ বহু সময় নষ্ট হ'ব গতিকে আগতীয়াকৈ কেইটামান চুটি আৰু অৰ্থবহ বাক্য কেইটামান ভাবি থৈ দিবা আৰু ইয়াত মই তোমালোকৰ সহায়ৰ কাৰণে কেইটামান কৰি দিছোঁ প্ৰথমটো আছে দখু দিশ পুৱাৰ হেঙুলীয়া আভা দখু দিশ বিয়পি উঠিল আৰু এনেদৰে লিখি তলত কিনেদৰে চিডাল দিব লাগিব যিটো শব্দৰ তোমালোকে বাক্য ৰচনা কৰিছা ধৰিলে মই কৈছোঁ দখু দিশ লগে লগে 10টা দিশৰ কথা আহিছে গতিকে কৈছোঁ পুৱাৰ হেঙুলীয়া আভা দখু দিশ বিয়পি পৰিল মই কোৱা কেইটাই বা মই ইয়াত দেখুওৱা কেইটাই তোমালোকে পৰীক্ষাত লিখিব লাগিব বুলি কথা নাই কিন্তু মই তোমাক এইটো ক'ব বিচাৰিছোঁ যে পৰীক্ষাত সহজ হ'বলৈ তোমালোকে প্ৰতিটো শব্দৰে এটা এটা বাক্য মনতে ভাবি থৈ দিবা তেতিয়া তোমাৰ সময়খিনি বাচি যাব ইয়াতে পৰৱৰ্তী শব্দটোলৈ যাওঁ উপেক্ষিত মানে অনাদৃত যাক আওকাণ কৰি থোৱা অৱহেলা কৰি থোৱা হয় পূজাত উপেক্ষিত হ'লেও মদাৰ ফুলৰ শোভা অনুপম পূজাৰ কাৰণে উপেক্ষিত হ'লেও মদাৰ ফুলৰ শোভা অনুপম আৰু এনেদৰে তলত কিন্তু চিহ্নডাল দি দিবা ঠিক আছে এতিয়া পৰৱৰ্তী শব্দটোলৈ যাওঁ জৰাজীৰ্ণ মানে বৰ অৱস্থা বেয়া হৈ যোৱা ভঙা চিঙা নিচিনা হৈ যোৱা বৃদ্ধাশ্ৰমত থকা মানুহজনৰ অনাদৃত ঘৰটো বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে ঘৰ এটা কথা কৈছোঁ কি ঘৰটো এতিয়া জৰাজীৰ্ণ অৱস্থাত আছে তোমালোকে সেই মানুহজনৰ ঘৰটো বৰ্তমান জৰাজীৰ্ণ অৱস্থাত আছে বুলি লিখিলেও যথেষ্ট হ'ব কিন্তু ধৰি লোৱা তোমাৰ যিজনে পৰীক্ষাৰ বহি চাই সেই বহি চোৱা মানুহজনে তুমি ল'ৰা নে ছোৱালী নে তুমি ভাল ল'ৰা নে বেয়া ল'ৰা সেই কথাটো একো নাজানে তোমাৰ বহিখন চাইয়ে তেওঁ তোমাক নম্বৰ দিব লাগিব তেওঁৰ অন্তৰ জয় কৰিবলৈ হ'লে তুমি সেয়েহে কিছুমান বুদ্ধি খটাব লাগিব আৰু সেই কাৰণে কিছুমান বাক্যকেইটা যদি ধুনীয়াকৈ লিখা তেনেহ'লে তেওঁৰ অন্তৰ তুমি জয় কৰিব পাৰিবা কেৱল বহিখনত থকা সেই শব্দকেইটাৰ জৰিয়তে গতিকে কেইটামান ভাল ভাল বাক্য তোমালোকে আগতীয়াকৈ ভাবি থৈ দিবা পৰৱৰ্তী শব্দলৈ যাওঁ অমৃত মোহিনীৰূপী বিষ্ণুৱে অসুৰক চলনা কৰি দেৱতাসকলক অমৃত পান কৰাইছিল অমৃত সোধা কথা আছে নি ইয়াত
আমি কৈছো যে মোহিনীৰূপী বিষ্ণুৱে অসুৰক চলনা কৰি দেৱতাসকলক অমৃত পান কৰাইছিল এইটো বাক্য ৰচনা আমাৰ হৈ গ'ল যি কি নহওক ছাত্ৰ ছাত্ৰীসকল আমাৰ যিখিনি আমি আলোচনা কৰিছিলো সেই আলোচনাখিনি এতিয়া আমি প্ৰায় শেষ পৰ্যায়লৈ পাইছো আৰু এটা শব্দ আছে সেই শব্দটো হৈছে মোহ শব্দটো আমি বাক্য ৰচনা কৰিলো মোহ ত্যাগ কৰিব পাৰিলেহে ভগৱানক অন্তৰত লাভ কৰিব পাৰি অৰ্থাৎ আমি এই বাক্যটো আৰম্ভণিতে আহিছে শব্দটো গতিকে আৰু তোমালোকে কিন্তু যেতিয়াই বাক্য ৰচনা কৰা যিটো শব্দৰে বাক্য ৰচনা কৰিব দিয়ে সেই শব্দটোৰ তলত তোমালোকে চিহ্ন দিবলৈ নাপাহৰিবা ঠিক আছে এতিয়া আমাৰ সমাৰ্থক শব্দ লিখিবলৈ দিছে সমাৰ্থক মানে সম অৰ্থক একে অৰ্থৰ শব্দ তৰু গছ লতা মুক্তি মুকলি সুমধুৰ সুমিষ্ট অভিযান মানে যাত্ৰা ধ্যানী মানে ধ্যান কৰা তৰু লতা লতিকা ঠিক আছে লতা লতিকাক আমি তৰু বুলি কওঁ মুক্তি মুকলি ৰেহাই সুমধুৰ সুমিষ্ট ধ্যানী যিয়ে ধ্যান কৰি থাকে নাজানো গতিকে আমি তপস্বী লিখিব পাৰো তাপসো লিখিব পাৰো তাপস তপস্বী দুটা লিখিব পাৰো তাপসো লিখিব পাৰো তাপস মানে হৈছে যিয়ে ধ্যান কৰে তাপস বা তপস্বী এইটো আমি লিখিব পাৰো এইকেইটা হল আমাৰ সমাৰ্থক শব্দ ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আলোচনা কৰোঁতে আমাৰ এই পাঠটিত থকা আটাইবোৰ প্ৰশ্নৰ উত্তৰ আমি ইতিমধ্যেই আলোচনা কৰি শেষ কৰিলো বা অতালো এতিয়া তোমালোকক পৰৱৰ্তী পাঠত পুনৰ লগ পাম তেতিয়ালৈকে মোক তোমালোকে বিদায় দিয়া ধন্যবাদ